প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাম ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল ছিলেকশ্যন চমুকৈ IBPSৰ দ্বাৰা জাৰি কৰা চাকৰি বিজ্ঞাপনৰ বিষয়ে। স্কেল 1, স্কেল 2 আৰু স্কেল 3 অফিচাৰ পদ খালী। অফিচ এছিষ্টেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন অন্যান্য অফিচাৰ পদ খালী হৈছে। আৰু অফিচ এছিষ্টেণ্ট আপোনাৰ মাল্টিপাৰ্পজ হ'ব। ৰিজনেল ৰুৰেল বেংকৰ বাবে 13,000ৰো অধিক পদ খালী হৈছে। ইয়াৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক www.ibps.in আৰু যদি কিবা কমপ্লেইন আছে https://cgrs.ibps.in লগ ইন কৰক আৰু তাতে আপোনালোকে কামটো কৰিব পাৰিব। ইয়াৰ বাবে মাত্ৰ গ্ৰেজুৱেশ্যনহে লাগে অফিচ এছিষ্টেণ্টৰ বাবে। যিকোনো বিষয়ত গ্ৰেজুৱেশ্যন কৰিলেই হ'ল। অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব 1 ছেপ্টেম্বৰ, তাৰমানে আজিৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত। অনলাইন পে'মেণ্ট 1 পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত কৰিব পাৰিব। যদি কিবা কাৰণত মডিফাই কাৰেক্ট কৰিব বিচাৰিছে তেতিয়াহ'লে যেতিয়া ৰেজিষ্ট্ৰেশ্যন শেষ হ'ব IBPSৰ দ্বাৰা ৱেবছাইটত জাননী দিব তেতিয়া কৰিব পাৰিব। প্ৰি এক্সাম ট্ৰেইনিং দিব যদি আপুনি ল'ব বিচাৰে নৱেম্বৰত হ'ব। যদি পৰীক্ষাত কল লেটাৰ কেতিয়া ডাউনলোড হয় সেইটো যদি জানিব বিচাৰিছে তেতিয়াহ'লে নৱেম্বৰ বা ডিচেম্বৰত হোৱা কথা অফিচাৰৰ কাৰণে আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে। অনলাইন পৰীক্ষা নৱেম্বৰ ডিচেম্বৰ আৰু ৰিজাল্ট প্ৰিলিমিনাৰী আপোনাৰ ডিচেম্বৰ জানুৱাৰী 2026 আৰু অনলাইন পৰীক্ষা মেইনছৰ কাৰণে জানুৱাৰী বা ডিচেম্বৰত হোৱা কথা। অনলাইন পৰীক্ষা মেইন ছিংগল ডিচেম্বৰ ফেব্ৰুৱাৰী আৰু ৰিজাল্ট মেইন ছিংগল জানুৱাৰী। কল লেটাৰ ইণ্টাৰভিউৰ কাৰণে জানুৱাৰীত ওলাব। ইণ্টাৰভিউ আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী। প্ৰভিজনেল চাকৰি ওলাই যাব লিষ্ট ফেব্ৰুৱাৰী মাৰ্চ 2026। অ'কে, এতিয়া আমি যাওঁ আমাৰ মূল কথালৈ। গ্ৰুপ A অফিচাৰ আৰু গ্ৰুপ B অফিচ এছিষ্টেণ্ট, গতিকে দুয়োটা কেটেগৰীৰ পদ খালী হৈছে। ইয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে মই জনাম। তাৰ আগে মই ক'ম যে কি আপোনালোকৰ বেংক আছে অসমত। অসমৰ আসাম গ্ৰামীণ বিকাশ বেংক, গুৱাহাটী, কিন্তু অসমীয়া, বেংগালী, বড়ো এই ভাষাটো পাৰিব লাগিব, তেতিয়াহে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ আমাৰ শিক্ষাগত অৰ্হতা আৰু এজ লিমিট। গ্ৰুপ B অফিচ এছিষ্টেণ্টৰ বাবে মাল্টিপাৰ্পজ বয়স 18 পৰা 28 বছৰ আৰু বাকী অফিচাৰ স্কেল 1, 2, 3 সকলোৰ প্ৰায় বেলেগ বেলেগ। 1ৰ কাৰণে 18 পৰা 30 আৰু মেনেজাৰৰ কাৰণে 21 পৰা 32 আৰু 3 কাৰণে 21 পৰা 40। কিন্তু SC, ST, OBC, MOBC, PWBD ইত্যাদিসকলক যেনেকৈ গভৰ্ণমেণ্টে ৰেহাই দিয়ে তেনেকৈ ৰেহাই দিয়া আছে। অ'কে, ইয়াৰ বাহিৰে এতিয়া আমি যাওঁ আমাৰ শিক্ষাগত অৰ্হতাৰ ফালে। শিক্ষাগত অৰ্হতা আমাক কি লাগিব ইয়াত চাওক। অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ বেচলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন, মুঠতে গ্ৰেজুৱেশ্যন হ'লেই হ'ল আৰু আৰ্টছ, ছায়েন্স, কমাৰ্চ কোনো কথা নাই। আৰু ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড পালেও হ'ব, খালী লোকেল লেংগুৱেজটো পাৰিবই লাগিব, মানে অসমীয়াটো পাৰিব লাগিব। আৰু কম্পিউটাৰ নলেজ ডিজায়াৰেবল কৈছে, নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ডিজায়াৰেবলহে কৈছে, থাকিব লাগে বুলি কোৱা নাই, এছেঞ্চিয়েল বুলি কোৱা নাই। আৰু আজিকালিতো চবৰ থাকেই। ইয়াৰ বাহিৰে অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে যিকোনো বিষয়ত গ্ৰেজুৱেশ্যন হ'লেই হ'ব, একো কথা নাই। খালী যদি আপোনাৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডাৰী, ভেটেৰিনেৰী ছায়েন্স, এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং, পিচিকালচাৰ, এগ্ৰিকালচাৰেল মাৰ্কেটিং, কৰ্প'ৰেশ্যন, ইনফৰমেশ্যন টেকন'লজি, মেনেজমেণ্ট, ল', ইকনমিক্স, একাউণ্টেঞ্চি ইত্যাদিত যদি আপুনি পঢ়িছিল তেতিয়াহ'লে আপোনাক প্ৰিফাৰেঞ্চ দিব, নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লোকেল ভাষা পাৰিব লাগিব, সিমানেই কথা আৰু নাই বেলেগ। অফিচাৰ স্কেল গ্ৰেড 2 বেংকিং অফিচাৰ মেনেজাৰ, ইয়াৰ কাৰণেও বেচলাৰ ডিগ্ৰী হ'লেই হ'ল, খালী মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব। বেংকিং, ফাইনেন্স, মাৰ্কেটিং, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডাৰী, ভেটেৰিনেৰী ছায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, পিচিকালচাৰ, এগ্ৰিকালচাৰেল মাৰ্কেটিং, কৰ্প'ৰেশ্যন, ইনফৰমেশ্যন টেকন'লজি, মেনেজমেণ্ট, ল', ইকনমিক্স আৰু একাউণ্টেঞ্চি থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। খালী ইয়াত এটা চৰ্ত আছে যে এক্সপিৰিয়েঞ্চ থাকিব লাগিব অফিচাৰ হিচাপে। বাকী অফিচাৰ স্কেল 2 স্পেচিয়েলিষ্ট অফিচাৰ মেনেজাৰ, ইয়াৰ কাৰণে খালী বেচলাৰ ডিগ্ৰী লাগিব। ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যন, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি ইত্যাদি। বাকী ল' অফিচাৰৰ কাৰণে আপোনাৰ ল' পঢ়া, চাৰ্টাৰ একাউণ্টিং কাৰণে CA কৰা, সিমানেই। ট্ৰেজাৰীৰ কাৰণে সেইটো আৰু মানে বাকীখিনি চব স্পেচিয়েলাইজ বা টেকনিকেল ফিল্ড হয়, গতিকে টেকনিকেল কৰা।
অফিচাৰ স্কেল ছিনিয়ৰ মেনেজাৰ, নামটো গম পাইছে ছিনিয়ৰ মেনেজাৰ, গতিকে বেচেলাৰ ডিগ্ৰীৰ পিছত 5 বছৰ কাম কৰা হ'ব লাগিব। আৰু যদি আগত য'ত কৈছিলোঁ যে এইবোৰ বিষয়ত যদি আপোনালোকে পঢ়িছিল তেতিয়াহ'লে ইয়াতো প্ৰিফাৰেঞ্চ পাব। এইকেইটাই মূল কথা। ইয়াৰ বাহিৰে এতিয়া আমি জানিম যে পইচা কিমান দিব লাগিব। এপ্লিকেশ্যন ফি স্কেল 1, 2 and 3 175 টকা, SC ST PWD সকলে GST যোগ কৰি, বাকীসকলে 850। মাল্টিপাৰ্পছ অফিচ এছিষ্টেণ্টৰ কাৰণে 175 টকা, SC ST PWD ESM DSM কেণ্ডিডেটসকলে, আৰু 850 বাকীসকলে দিব লাগিব। পৰীক্ষাত কি আহিব? পৰীক্ষা ৰিজনিং 40টা কুৱেশ্যন 40 মাৰ্ক 25 মিনিট, নিউমেৰিকেল এবিলিটি 40টা কুৱেশ্যন 40 মাৰ্ক 20 মিনিট, টোটেল 80টা কুৱেশ্যন 80 মিনিট অবজেক্টিভ টাইপ প্ৰশ্ন হ'ব। ইয়াৰ বাহিৰে অফিচাৰ স্কেল 1ৰ কাৰণে ৰিজনিং 40টা কুৱেশ্যন 40 মাৰ্ক 25 মিনিট, কোৱান্টিটিভ এপ্টিটিউড 40টা কুৱেশ্যন 40 মাৰ্ক 20 মিনিট, 80টা কুৱেশ্যন 80 মাৰ্ক। মেন্স পৰীক্ষা অবজেক্টিভ অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ বাবে ৰিজনিং 40টা কুৱেশ্যন 50 মাৰ্ক 30 মিনিট, কম্পিউটাৰ নলেজ 40টা কুৱেশ্যন 20 মাৰ্ক 15 মিনিট, জেনেৰেল এৱাৰনেছ 40টা কুৱেশ্যন 40 মাৰ্ক 15 মিনিট, ইংলিছ লেংগুৱেজ ইংলিছ মিডিয়াম হ'ব 40টা কুৱেশ্যন 40 মাৰ্ক 30 মিনিট, কাৰণ ইংলিছটো বাৰু ইংলিছতে আহিব। আৰু হিন্দী লেংগুৱেজ এইটোতো হিন্দীতে আহিব, 40টা কুৱেশ্যন 40 মাৰ্ক 30 মিনিট, নিউমেৰিকেল এবিলিটি 40টা কুৱেশ্যন 50 মাৰ্ক 30 মিনিট, 200 কুৱেশ্যন 200 মাৰ্ক 120 মিনিট। অফিচাৰ স্কেল 1 আপোনাৰ এয়া মেন্স পৰীক্ষাত ৰিজনিং 40টা কুৱেশ্যন 50 মাৰ্ক 30 মিনিট, কম্পিউটাৰ নলেজ আহিব 40টা কুৱেশ্যন 20 মাৰ্ক 15 মিনিট, জেনেৰেল এৱাৰনেছ 40টা কুৱেশ্যন 40 মাৰ্ক 15 মিনিট, ইংলিছ লেংগুৱেজ 40টা কুৱেশ্যন 40 মাৰ্ক 30 মিনিট, হিন্দী 40টা কুৱেশ্যন 40 মাৰ্ক 30 মিনিট, কোৱান্টিটিভ এপ্টিটিউড 40টা কুৱেশ্যন 50 মাৰ্ক 30 মিনিট, 200টা কুৱেশ্যন 200 মাৰ্ক 120 মিনিট। কথাটো সেয়া। ইয়াৰ বাহিৰে আপোনাৰ অফিচাৰ স্কেল 1 অফিচ এছিষ্টেণ্টৰ বাবে পৰীক্ষা চেণ্টাৰটো ক'ত হ'ব সেইটো যেতিয়া কল লেটাৰ পাব তেতিয়া আপোনালোকে গম পাই যাব। আৰু অসমতো গুৱাহাটী, ডিব্ৰুগড় ইত্যাদি ঠাইতে হয়, নহ'লে যোৰহাট। অসমত আপোনালোকে কি পাৰিব লাগিব, মানে ইংলিছ হিন্দী আৰু অসমীয়াত পৰীক্ষা মিডিয়াম ল'ব পাৰিব। আৰু বাকী অফিচাৰ স্কেলটো জেনেৰেল বেংকিং অফিচাৰৰ কাৰণে ৰিজনিং হিন্দী ইংলিছ 40টা কুৱেশ্যন 50 মাৰ্ক 30 মিনিট, কম্পিউটাৰ নলেজ হিন্দী ইংলিছ 40টা কুৱেশ্যন 20 মিনিট 15 মিনিট, ফাইনেন্সিয়েল এৱাৰনেছ হিন্দী ইংলিছ 40টা কুৱেশ্যন 40 মিনিট 15 মিনিট, 40 মাৰ্ক, ইংলিছ লেংগুৱেজ ইংলিছ 40টা কুৱেশ্যন 40 মাৰ্ক 30 মিনিট, হিন্দী 40টা কুৱেশ্যন 40 মাৰ্ক 30 মিনিট, কোৱান্টিটিভ এপ্টিটিউড এণ্ড ডেটা ইণ্টাৰপ্ৰিটেশ্যন হিন্দী ইংলিছ 40 50 30। গম পাইছে? স্পেচিয়েলিষ্ট কেডাৰ কাৰণে অলপ বেলেগ সেইটোতো আপোনালোকে গম পায়। অফিচাৰ স্কেল গম পায় মানে এইটোতো চবেই এপ্লাই কৰিব নোৱাৰিব, মই সেইকাৰণে এইটো বাদ দিছোঁ। অফিচাৰ স্কেল 3 ইয়াৰ কাৰণেও একেই, সকলোতে প্ৰায় ছেম পৰীক্ষাই হ'ব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট যাব লাগিব, মই ক'লোৱে সেইটো। ইয়াৰ বাহিৰে আপোনাৰ অনলাইন পৰীক্ষা হ'ব, প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং হ'ব যদি আপোনালোকে ইচ্ছা কৰিছে। SC ST OBC মাইনৰিটি এক্স ছাৰ্ভিচমেন PWD সকলে প্ৰি এক্সামিনেশ্যন পৰীক্ষাত কি আহিব পাৰে তাৰ ওপৰত ট্ৰেইনিংটো ল'ব পাৰে, এইটো ফ্ৰী হয়। তাৰপিছত আপোনাৰ ইণ্টাৰভিউ হ'ব স্কেল 1, 2 আৰু 3 চাকৰিৰ কাৰণে, এইটো চবৰ কাৰণে নহয়। অৰিজিনেল ডকুমেণ্টটো ইণ্টাৰভিউত বাৰু নিবই লাগিব। আৰু ইয়াৰ বাহিৰে আৰু বিশেষ কথাটো নাই, এইকেইটাই মূল কথা। ধন্যবাদ।